মৰমৰ বান্ধৱী মানিছা আজি আমাৰ ৰুমলৈ আহিছিল আৰু তাইক লগ পাই বহুত ভাল লাগিলে। বহুত দিনৰ পাছত তাইক এনেদৰে লগ পাইছোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ দুইজনীয়ে। আলহী আহিলে এনেকৈ ভাত খাই বাচন ধুবলৈ দিওঁ, খাবও লাগিব ধুই থৈ যাবও লাগিব। ধু ভালকৈ ধু নহ'লে খোৱাখিনি উলিয়াই থৈ যাব লাগিব। লগতে ইঞ্জলকো লৈ আহিলে আৰু ইঞ্জলক পাই দেহাই খেলাত ব্যস্ত। এয়া দেখিছে ন, ইঞ্জলে দেহা ভাগৰ মুনুজনীৰ লগতো খেলিছে আৰু বহুত বেছি ভাল লাগিছে তাই অহাৰ লগে লগে। এইপিনে দেহাৰো এটা লগ হ'ল আৰু আমিও বহুত ভাল পালোঁ। বহুত দিন হ'ল তাই অহা নাছিল, মই মাতিয়ে আছিলোঁ আহিবলৈ বুলি। তাৰপিছত আজি ফাইনেলি যিহেতু ময়ো ডিউটি ছুটি আছিলোঁ আৰু তাইও আছিল আৰু আহি গ'ল, ভালো লাগিল। চ' এয়া মোৰ বান্ধৱী আৰু এইপিনে বান্ধৱী ছোৱালী ইঞ্জল, মানে তাই এজনী ছোৱালী হয়। তাই ভাগৰ বৰ মৰম কৰে, একদম জীয়েকৰ দৰে মৰম কৰে। আজি তাইক ময়ো অকণমান মৰম কৰিবলৈ পালোঁ। এইপিনে দেখিছে ন, মোক কি ধুনীয়াকৈ চুমা খাই দিছে, চেলেকি দিছে, বহুত ভাল লাগিছে। আৰু তাইক মই এটা বিস্কুট খুৱাই দিলোঁ। চ' এনেদৰে বন্ধু বান্ধৱীসকল যেতিয়া নিজৰ ঘৰলৈ আহে মনটো বহুত বেছি ভাল লাগে। আৰু একচুৱেলি কি হয়নে, যেতিয়া আমি বাহিৰত থাকোঁ আপোনসকলৰ পৰা দূৰত থাকোঁ আৰু যেতিয়া কোনোবা আপোন এজন আহি যায় মনটো বহুত ফূৰ্তি লাগে। আৰু তেওঁলোক অহাৰ লগে লগে মই খোৱা বোৱা যোগাৰ কৰিলোঁ আৰু তেওঁলোকক ভাত পানী খাবলৈ দিলোঁ। আজি মাছৰ চব্জি বনাইছিলোঁ, চ' তাইও মাছৰ চব্জিখন খাই ভালেই পালোঁ বুলি কৈছে। বহুত দিনৰ পাছত লগ পাইও ভাল লাগিলে। চ' এসাঁজ সুন্দৰ কৰি সকলোৱে মিলি জুলি খালোঁ। আমি দুইজনীয়ে বহুত ফূৰ্তি কৰোঁ। আলহী আহিলে এনেকৈ ভাত খাই বাচন ধুবলৈ দিওঁ, খাবও লাগিব ধুই থৈ যাবও লাগিব। দেখিছ না, এইগৰাকী এতিয়া বাচন ধুবলগীয়া হৈছে। যেনেকৈ হোটেলত গৈ ভাত খোৱাৰ পিছত পইচা দিব নোৱাৰিলে বাচন ধুবলৈ দিয়ে, ইয়াতো মোক লগাই দিছে, বাচন ধুবলৈ লগাই দিছে, ধুলে বোলে নহ'ব। এই আটাই ধুছে, ধু ভালকৈ ধু নহ'লে খোৱাখিনি উলিয়াই থৈ যাব লাগিব। ধেমালি কৰিছোঁ দেই, মই ধুবলৈ নিদিওঁ, তাই মোৰ লগত একদম কাজিয়া লাগি বলে ধুইছে হেনো। তাই হেনো আলহী নহয় হেনো মোৰ ঘৰত, প্ৰথমবাৰ আহিছে। আলহী হয়নে নহয়? ঘৰৰ মানুহ তাই ধুই থাক যা। আৰু মোৰ কামখিনি মই কৰি থাকোঁ, এইখিনি মই এতিয়া চাফ কৰোঁ। তাৰপিছত মানিছা আৰু মই দুয়োগৰাকীয়ে ভিডিঅ' বনাওঁ, সেয়েহে আমি দুয়োগৰাকীয়ে এতিয়া ৰিলচ বনোৱাত ব্যস্ত। কাৰণ আমি দুইজনীয়ে ৰিলচ বনাই ফুল এনজয় কৰিলোঁ, বহুত ভাল লাগিলে। আজি লগতে ইঞ্জলকো লৈ ল'লোঁ আৰু এইপিনে দুইজনীয়ে ৰিলচ বনাই হৈ গ'ল। এতিয়া তাই ঘৰলৈ যাব ওলাইছে, ৰাতিও বহুত বেছি হ'ল। তাই ভাগৰ ফেচবুকটো মই অকণমান চাই দিলোঁ আৰু এতিয়া তাই যাবৰ বাবে ৰেডি হ'ল। আৰু তাই অহাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোককো অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদিহে ভাল পাইছে ভিডিঅ'টো চাই তেন্তে প্লিজ ফ'ল' কৰিব, শ্বেয়াৰ কৰিব আৰু মৰম লগা এটা কমেণ্ট কৰিব দেই। এতিয়া মই মোৰ মৰমৰ বান্ধৱী মানিছাক বিদায় দিব লৈছোঁ আৰু আকৌ নতুন এটা ভিডিঅ'ত তাইক লগ পাম। আজিলৈ বাই বাই।